গেলেকীবাসীৰ হৈ মহাসতী জয়মতীৰ স্মৃতি দিৱসটো ২৭ মাৰ্চ ১৩১৪ত পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াকে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। এই বলিষ্ঠ অভ্যৰ্থনা সমিতিখনৰ সভাপতিৰ দায়িত্বত আছে আমাৰ গেলেকী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী বৰুৱা বাইদেউ, সম্পাদিকাৰ দায়িত্বত আছে আমাৰ ডেইজী গগৈ বাইদেউ, আৰু কাৰ্যকৰী সভানেত্ৰীত মই পদ্মিনী চেতিয়া, যুটীয়া সম্পাদিকাত আছে মৃদুস্মিতা বৰগোহাঁই আৰু জোন গগৈ, আৰু আমাৰ বিভিন্ন কোষাধ্যক্ষ বিত্তীয় বিভিন্ন আমাৰ শিতান আছে। প্ৰতিটো শিতানতে আমি যথেষ্ট সংখ্যক মহিলাক অন্তৰ্ভুক্ত কৰিছোঁ আৰু এখন বলিষ্ঠ আমি অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। আমি 2 তাৰিখে আমাৰ আছিলে সেই অভ্যৰ্থনা সমিতি গঠন কৰি আমি আজি এই নাটকখনি মহাসতী জয়মতী স্মৃতি দিৱসৰ যিখন নাটক আজি আমাৰ শুভ মুহূৰ্তত হৈ যায়। আমাৰ পৰিচালক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ শ্ৰদ্ধাৰ কুমুদ কলিতা মহোদয়ক। তেওঁ আমাৰ আজি নাটকখনি বিভিন্ন চৰিত্ৰৰ যিটো ৰূপায়ণ কৰিব, ৰূপায়ণৰ দিশত যিখিনি আমাৰ উঠি অহা চেমনীয়া কিশোৰসকলক আমি অন্তৰ্ভুক্ত কৰিছোঁ, যাতে তেওঁলোকে সমাজত এটা ভাল বাৰ্তা দিব পাৰে, তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক যাতে বিকশিত হয়, তাৰ কাৰণে আমি আজি এই উঠি অহা প্ৰজন্মক আগবঢ়াই নিবলৈ চেষ্টা কৰি আমাৰ পৰিচালক মহোদয় প্ৰত্যেককে আমাৰ যিখিনি চৰিত্ৰ হয় দিলে, তেওঁলোকে আজি প্ৰথম অনুশীলন কৰিছে। আমি যিটো অনুশীলন দেখিলোঁ যথেষ্ট ভাল হৈছে। আমি বহুত ভাল হ'ব বুলি আশাবাদী, আৰু আমি ২৭ মাৰ্চ তাৰিখে আমি নাট্যমন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিম বুলি মন কৰিছোঁ, যাতে আমাৰ সুকলমে সকলোখিনি হৈ যায়, তাৰ কাৰণে আমি বহুত আশা কৰি আছোঁ, হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। গেলেকীবাসীৰ হৈ মহাসতী জয়মতীৰ স্মৃতি দিৱসটো ২৭ মাৰ্চ ১৩১৪ত পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াকে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। এই বলিষ্ঠ অভ্যৰ্থনা সমিতিখনৰ সভাপতিৰ দায়িত্বত আছে আমাৰ গেলেকী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী বৰুৱা বাইদেউ, সম্পাদিকাৰ দায়িত্বত আছে আমাৰ ডেইজী গগৈ বাইদেউ, আৰু কাৰ্যকৰী সভানেত্ৰীত মই পদ্মিনী চেতিয়া, যুটীয়া সম্পাদিকাত আছে মৃদুস্মিতা বৰগোহাঁই আৰু জোন গগৈ, আৰু আমাৰ বিভিন্ন কোষাধ্যক্ষ বিত্তীয় বিভিন্ন আমাৰ শিতান আছে। প্ৰতিটো শিতানতে আমি যথেষ্ট সংখ্যক মহিলাক অন্তৰ্ভুক্ত কৰিছোঁ আৰু এখন বলিষ্ঠ আমি অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। আমি 2 তাৰিখে আমাৰ আছিলে সেই অভ্যৰ্থনা সমিতি গঠন কৰি আমি আজি এই নাটকখনি মহাসতী জয়মতী স্মৃতি দিৱসৰ যিখন নাটক আজি আমাৰ শুভ মুহূৰ্তত হৈ যায়। আমাৰ পৰিচালক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ শ্ৰদ্ধাৰ কুমুদ কলিতা মহোদয়ক। তেওঁ আমাৰ আজি নাটকখনি বিভিন্ন চৰিত্ৰৰ যিটো ৰূপায়ণ কৰিব, ৰূপায়ণৰ দিশত যিখিনি আমাৰ উঠি অহা চেমনীয়া কিশোৰসকলক আমি অন্তৰ্ভুক্ত কৰিছোঁ, যাতে তেওঁলোকে সমাজত এটা ভাল বাৰ্তা দিব পাৰে, তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক যাতে বিকশিত হয়, তাৰ কাৰণে আমি আজি এই উঠি অহা প্ৰজন্মক আগবঢ়াই নিবলৈ চেষ্টা কৰি আমাৰ পৰিচালক মহোদয় প্ৰত্যেককে আমাৰ যিখিনি চৰিত্ৰ হয় দিলে, তেওঁলোকে আজি প্ৰথম অনুশীলন কৰিছে। আমি যিটো অনুশীলন দেখিলোঁ যথেষ্ট ভাল হৈছে। আমি বহুত ভাল হ'ব বুলি আশাবাদী, আৰু আমি ২৭ মাৰ্চ তাৰিখে আমি নাট্যমন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিম বুলি মন কৰিছোঁ, যাতে আমাৰ সুকলমে সকলোখিনি হৈ যায়, তাৰ কাৰণে আমি বহুত আশা কৰি আছোঁ, হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।